Nang gurmenik tang diktan sopet kena tam jatra mangar cintara ekam Om Devendra Moli Mandar উত্তৰ লক্ষীপুৰ লীলাবাৰী বাইপাছ চাৰিআলিত মুকলি হ'ল কাম্পি দা ফেমিলি ৰেষ্টুৰেণ্ট। খাৰখোৱা অসমীয়া খাৰতেই যেন পৰিচয় অসমীয়াৰ। খাই ভালপোৱা জাতি বুলিও অসমীয়াৰ আন এক পৰিচয় আছে। সেয়ে হয়তো অসমলৈ অহা দেশ বিদেশৰ আলহীয়ে অসমীয়া খাদ্যৰ গুণ নোগোৱাকৈ থাকিব নোৱাৰে। অসমৰ মূল খাদ্য ভাত। ভাতৰ লগত জুতি মিলাই আমি বিভিন্ন আঞ্জা পৰিৱেশন কৰোঁ। হাঁহ কোমোৰাৰে আপুনি এসাঁজ অসমীয়াৰ থলুৱা খাদ্য খাব বিচাৰেনে? মাছৰ চাটনি অথবা কেকুৰাৰ চাটনি পছন্দ কৰিবনে আপুনি? যদি কৰে তেন্তে আহক লখিমপুৰৰ বাইপাছৰ কাষত নতুনকৈ খোলা কাম্পি ফেমিলি ৰেষ্টুৰেণ্টলৈ। কেৱল থলুৱা খাদ্য সম্ভাৰেই নহয়, সকলো ধৰণৰ দেশী বিদেশী ৰেচিপি উপলব্ধ এই ৰেষ্টুৰেণ্টত। মাছৰ টেঙা অসমৰ অন্যতম জনপ্ৰিয় খাদ্য। অসমীয়া লোকসকলে ঔটেঙা, টেঙামৰা পাত, অমৰা, মধুসোলেং, জলফাই, চাঙেৰি টেঙা, থেকেৰা, কণবিলাহী, তেতেলীৰে টেঙাৰ আঞ্জাকে আদি কৰি মাছৰ টেঙা, কচু টেঙা, দালিৰ সৈতেও বিভিন্ন টেঙা আঞ্জাৰে খাদ্যৰ বাবে উপলব্ধ হ'ব এই ৰেষ্টুৰেণ্টত। বিশেষকৈ নিজৰ সন্তানসহ সপৰিয়ালে আহক এই ৰেষ্টুৰেণ্টলৈ, কিয়নো শিশুৰ বাবেও আছে খেলা-ধূলা, গেমিং জোন, বাটানো কনল কোঠাকে ধৰি অতি পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশত মনত থকাকৈ আপুনি এসাঁজ খাই সুন্দৰ সময় উপভোগ কৰিব পাৰিব এই ৰেষ্টুৰেণ্টত। মাথো ৯৯ টকাৰ পৰা নিৰামিষ ভাতৰ পৰা ৰেষ্টুৰেণ্টখনত যিমান মেনু আছে এই সকলোবোৰ অতি বেছি ব্যয়বহুল নহয়। সেয়ে সকলোৱে মনত কষ্ট অনুভৱ নকৰাকৈ মন পচন্দৰ এসাঁজ খাব পাৰিব কাম্পিং ৰেষ্টুৰেণ্টত। কাশ্মীৰী কাকতি আৰু ডিপেন দাসে আজি আৰম্ভ কৰা এই ৰেষ্টুৰেণ্টখন শুভ উদ্বোধন কৰে লখিমপুৰৰ ত্ৰয়োদশ আৰক্ষী বেটেলিয়নৰ কামাণ্ডেণ্ট দেৱাশিষ শৰ্মাই। লীলাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্যজ্যোতি ৰাজবংশীসহ বহু আৰক্ষীৰ লোক, স্থানীয় গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিত এক সুন্দৰ মুহূৰ্তত ৰেষ্টুৰেণ্টখনৰ শুভ উদ্বোধন কৰা হয়। উদ্যোক্তা কাশ্মীৰী কাকতীয়া ৰাইজৰ আশীৰ্বাদ বিচাৰিছে। সকলোকে এবাৰ ৰেষ্টুৰেণ্টখনত পদাৰ্পণ কৰি প্ৰাকৃতিক সুন্দৰ পৰিৱেশত মন পচন্দৰ এসাঁজ আহাৰৰ সৈতে সময় উপভোগ কৰিবলৈ তেওঁ ৰাইজলৈ আহ্বান জনাইছে। খাদ্য ৰসিকসকলৰ বাবে এই ৰেষ্টুৰেণ্টে এক অভাৱ দূৰ কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। নিউজ এক্স ৰিপৰ্ট, ঢকুৱাখানা লাইভ। বছৰ আগতে মই কৈছিলোঁ যে আমাৰ লখিমপুৰত সৰু ল'ৰা ছোৱালী গেম জোন নাই, যিটো মানে গুৱাহাটীত মই দেখিছোঁ। মোৰ ছোৱালীজনী আছে, তাইও মানে আকৌ চিটি চেণ্টাৰ যাওঁ, অৰাজ যাওঁ, তাত গেমকেইটা আছে। এতিয়া মাকহঁতে তাত গৈহে শান্তি পায়, বেলেগত যাব বিচাৰিলেও তাত যাব লগা হয়। এনেকৈ চিন্তা কৰি যদি লখিমপুৰত তেনেকুৱা এটা ব্যৱস্থা কৰোঁ, এটা গেমিং জোন আনে, বাপেক মাকে গৈ কিবা এটা দেওবাৰে দিনটো গধূলি গৈ চাহ কাপ খালে তাত খেলিব দিলে, তেনেকৈ এটা সুবিধা কৰিব যদি পাৰোঁ। আৰু এইটো জৰিয়তে মই আমাৰ অসমীয়া যুৱক বহুত নিবনুৱা আছে, মোৰ নিজৰ পৰিয়ালতো আছে, বেলেগতো আছে, তেখেতলোকো ইয়াত আনি পিনি সংস্থাপন দিব পাৰিম। চব অসমীয়া আছে। এবং গুৱাহাটীৰ পৰা আপোনাৰ ইয়াৰ লোকেল আছে আপোনাৰ প্ৰায় 10জনমান, বাকী গুৱাহাটী আছে। চব আপোনাৰ মানে নিজৰ কোনো বাহিৰৰ নাই। তাকে আপুনি কাম্পি কিয় উলিয়াই? কাম্পি মই খুব সাধাৰণ পৰিয়ালৰ ঘৰৰ মানুহ আছিলোঁ। এতিয়াৰ পৰা মানে বিয়া কৰালোঁ, এটা পঢ়ি থকা ছোৱালীজনী বিয়া কৰাইছিলোঁ। তাইও ভাল চাকৰি এটা পালে, ময়ো আগুৱাই যাব পালোঁ। তাই মোৰ কাৰণে লক্ষী বুলি ভাবি তাইৰ নামটোকে মই দিম বুলি ভাবি তাইৰ নামটো দূৰত থকা নাম দিলোঁ। আৰু ইয়াত কি কি সুবিধা থাকিব? পাৰ্কিঙৰ সুবিধা আপোনাৰ প্ৰায় 20 এবভ মানে গাড়ী পাৰ্কিঙৰ সুবিধা আছে। আৰু আপোনাৰ দুটাকৈ আপোনাৰ AC হল আছে, আৰু কেবিন আছে 9টা, আৰু গেম জোনটো এক্সট্ৰা, আৰু ৰুম মানে যদি কোনোবাই মেৰিজৰ কাৰণে ৰুম বিচাৰে দুটা ৰুমো আছে, তেনেকুৱা ব্যৱস্থা আছে। এটা অপেন টেৰিষ্ট আছে, বাকী আপোনাৰ দুটা মানে হেৰি আপোনাৰ কি ক'ম এইটো অপেন মানে দুটা হেৰিয়াত ডাঙৰ চাংঘৰ আছে, তলত মানে পাৰ্কিং আৰু AC কেবিন আছে দুটা। ফেমিলি লৈ আহি পিনি ধুনীয়াকৈ ফেমিলি মই সকলোকে এইটো ফেমিলি লৈ আহক, আহি পিনি চাওক এবাৰ,
আমাকো আশীৰ্বাদ দিয়ক খুব অসমৰ লখিমপুৰ ৰাইজৰ কাৰণে এইটো কৰিব বিচাৰিছোঁ যিহেতু আমাৰ চবতে এলকহল পায় চবতে স্পেচিয়েল ডিছ কি হ'ব স্পেচিয়েল ডিছ মই এতিয়া বৰ্তমান মানে যিটো আমাৰ ইয়াত খুব বিচাৰে থালিটো আমাৰ মানে যিটো এতিয়া আমি ধৰি লওক আমি বাহিৰত যাওঁ বিশ্বনাথ চাৰিআলি গৈ আছোঁ তাত আছে বাইদেউ হোটেল বুলি শুনিছে চাগে আপোনালোকে তেনেকুৱা ধৰণে দিব বিচাৰিছোঁ কাঁহৰ কাঁহীত অসমীয়া থালি থলুৱা বস্তু মছলা নিদিয়া তেনেকুৱা খাদ্য দিবলৈ প্ৰয়াস কৰিম আৰু খুব কম পইচাত ৯৯ টকাত আমাৰ থালিটো থাকিব মাত্ৰ ৯৯ টকা ৯৯ টকাত থাকিব কমপ্লিট আপোনাৰ মানে দালি ভাজি বা ধৰি লওক অসমীয়া যিখিনি খাদ্য ল'ৰা-ছোৱালীৰ সুবিধা আৰু হাইজিন আৰু মানুহে যদি ভালকৈ মানে যিকণ সময় ইউজ কৰক আপোনাৰ ওলাই আহি পিনি নিজৰ যাতে টাইমটো ইউটিলাইজ হয় মানে ফ্ৰুটফুল হয় আৰু চবে যাতে এতিয়া ওলাই গৈ পিনি মানে ঘৰ গৈ পাই পিনি শান্তিকৈ ইয়াত এসাঁজ ঘৰত শান্তিকৈ মানে শুব পাৰে আৰু যে ইমান খাই আহি পিনি মেইনটেইন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সৰু ল'ৰা-ছোৱালীৰ কাৰণে আমি মানে চিন্তা কৰি আছোঁ গেম জ'নটো সেইটো আমি ষ্টাৰ্ট দিম আৰু ইয়াৰ পিছতে মেইন মানে আমাৰ লখিমপুৰ বাইপাছত কোনো থালি আমি এতিয়ালৈকে সুবিধা পোৱা নাই তো আমি ভাবিছোঁ ইয়াতে কম মূল্যত আমি ভেজ থালি আমাৰ 99ৰ পৰা ষ্টাৰ্ট হৈ যোৱা চেষ্টা কৰিছোঁ যাতে চবেই আহি পিনি ভালকৈ ভালকৈ খাই যাব পাৰে অকণ কৰি পিনি ঘূৰি যাবলগীয়া নহয় মানে দামৰ কথা চিন্তা কৰি পিনি মানে আমি চেষ্টা কৰিছোঁ আৰু সকলো লখিমপুৰবাসী ৰাইজক মই এবাৰ আহি চাবলৈ যে এবাৰ আহিব আমাৰ লখিমপুৰ বাইপাছ লীলাবাৰী এয়াৰপৰ্টৰ চকটো তাৰ একদম আপোনাৰ দুপৰীয়া বজাৰখনৰ সন্মুখতে আছে সকলো আহিব লগতে আৰু এসাঁজ খাই যাব এই শাওণ মাহৰ শুক্লা পঞ্চমী দিনত এখন ব্যতিক্ৰমীভাৱে আমাৰ পৰিয়ালৰ সদস্য শুভেচ্ছা জনাই ইয়াত সৰু ল'ৰা ছোৱালী খেলাৰ ব্যৱস্থা থাকিব আৰু ব্যতিক্ৰমভাৱে আমালোকে এনেই কৈছোঁ কাৰণে কোনো ধৰণৰ ৰাগিয়াল প্ৰশ্ন নচলিব মানে নিয়মানুৱৰ্তিতা মানি চলালেও গোটেই ভূমিটোৱেই মোৰ অতিকৈ আপোন আৰু লখিমপুৰৰ সাধাৰণ ৰাইজ উপকৃত হয় ল'ৰা ছোৱালীয়ে খেলিব পাৰিব কিবা এটা খাব পাৰিব আৰু এটা বস্তু দেখা গৈছে ইয়াত সকলো অসমীয়া যুৱক যুৱতী থলুৱা অসমীয়া যুৱক যুৱতীক ইয়াত হয় থলুৱা অসমীয়া যুৱক যুৱতীয়ে সংস্থান পালে আমি ভাল পাওঁ কাৰণ আমি কৰ্মমুখী এটা জাতি মই সদায় এই কথাটো কওঁ আমাক মোগলেও কোনোদিন আমাক বৰতলীয়া কৰিব পৰা নাছিল পৰাধীন কৰিব পৰা নাছিল কাৰণ আমি অসমীয়াই নিজৰ স্বাভিমান ৰাখি নিজৰ কলা কৃষ্টি ৰাখি সৰ্বক্ষম উদ্যোগী যুৱক যুৱতীসকলে সেই সময়ত যি কৰিছিল দেশৰ স্বাধীনতা ৰক্ষা এতিয়াও সেইটো কৰিবলৈ প্ৰয়াস এই নৱপ্ৰজন্মক যদি এনেকৈ অকল চাকৰিমুখী নহয় ব্যৱসায় বাণিজ্যটো মন দিয়ে তেতিয়াহ'লে আমাৰ ভৱিষ্যত উজ্জ্বল হ'ব বুলি আশা আৰু বিশ্বাস